হয় নিশ্চয় এইটো ইতিমধ্যেই প্ৰতিদিন টাইমৰ সমূহ দৰ্শকে দেখিছে ইয়াৰ ৰাতিপুৱাৰ পৰা আমি পৰিৱেশটো দেখুৱাই আছোঁ আৰু যিমানে সময় বাগৰিছে ইয়ালৈ যিসমূহ প্ৰাণৰ শিল্পীগৰাকীক কিন্তু শ্ৰদ্ধাঞ্জলি জনাবলৈ বা তেওঁক বিদায় দিবৰ বাবে পুনৰবাৰ বহু সংখ্যক অনুৰাগী আহিয়ে আছে। সময় যিমানে বাগৰিছে ইয়াত লোকৰ ভিৰ বাঢ়ি গৈছে আৰু তাৰ সমীপতে আমি এটা দৃশ্য দেখুৱাইছোঁ। ইয়াত ভাগৱত পাঠ চলি আছে আৰু যিসমূহ লোক আহিছে সকলোৱে এবাৰ শিল্পীগৰাকীৰ এই যি শেষকৃত্য হৈছিল পাৰ্থিৱ শৰীৰ যিহেতু ইয়াত তেওঁক শেষকৃত্য অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল তাৰ পাছত আজি এই স্থানত আহি তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক বিদায় দিব বিচাৰিছে। এবাৰ সেৱা কৰিছে, কোনোৱে যদি সেৱা কৰিছে, কোনোৱে চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে, কোনোৱে আকৌ গছ পুলি ৰুই শ্ৰদ্ধাঞ্জলি জনাইছে। এইদৰে এতিয়া নিজৰ প্ৰিয় শিল্পীগৰাকীক এইদৰে বহু সংখ্যক লোকেই আজিৰ দিনটোত পুৱাৰে পৰা যিহেতু কালিৰ দিনটোতো একেই আছিল, আজিৰ দিনটোতো এই অনুৰূপ দৃশ্য দেখুওৱা গৈছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট হেমন্তই দেখুৱাই গৈছে পৰিৱেশটো পোনপটীয়াকৈ। এয়া বৰ্তমানৰ পৰিস্থিতি আৰু যিসমূহ লোক আহিছে সকলোৱে ক্ৰন্দনৰত হৈ পেলাই ইয়াৰ পৰা আচলতে উভতি গৈছে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই। আৰু এয়াই আজিৰ পৰিৱেশ। বিভিন্ন বয়সস্থ লোকৰ পৰা যদি চায় তেতিয়াহ'লে একেবাৰে শিশুলৈকে আবাল বৃদ্ধবনিতা সকলোৱে আহিছে। সোণাপুৰৰ যিসমূহ বা ইয়াৰ যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে এই মুহূৰ্তত মই এটা দৃশ্য দেখুৱাবলৈ মোৰ সহযোগীক ক'ম, যদি দেখুৱাব পাৰে সম্ভৱ হয়। এই স্থানীয় ৰাইজে ইতিমধ্যে ইয়াত ভাগৱত পাঠ কৰি আছে, প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি এইদৰে যিসমূহ স্থানীয় আচলতে ইয়াত লোক আছে সেই স্থানীয় লোকসমূহে ভাগৱত পাঠ কৰি আছে। আৰু একেদৰে যিসমূহ দূৰ দূৰণিৰ পৰা অনুৰাগী আহিছে বা শিল্পীগৰাকীৰ অনুৰাগী আছে সেইসকলে এই মুহূৰ্তত এই স্থানত উপস্থিত হৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। মই কিছু সংখ্যক লোক, যিহেতু যথেষ্ট সংখ্যক লোক আছে তাৰ মাজতে কিছু সংখ্যক লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যদিহে সম্ভৱ হয় লোকসমূহৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে দিনটোত আচলতে কেনেকুৱা ধৰণৰ কথা। দাদা আপুনি ক'ৰ পৰা আহিছে? মই জালুকবাৰীৰ পৰা আহিছোঁ। হয়, মই এই জুবিন হাজৰিকাৰ মৃত্যুত মই এটা শোক হৈ পেলাই শোকত নিৰমান এটা কবিতা লিখিছোঁ, গাই দিম অকণমান চমুকৈ। হয়, কবিতাটোৰ নাম হৈছে সপোন নেসচিত। এটা হৃদয় বিদাৰক বাৰ্তা, যি সুদূৰ ছিংগাপুৰৰ পৰা অহা শক্তিশাল বান হৈ বুকু ভেদা সেই বাৰ্তা। জুবিন গাৰ্গ আৰু নাই। মুহূৰ্ততে অসমৰ আকাশ বতাহ বিৰহৰ কলা ডাৱৰে চানি ধৰিলে। কেউ দিশে হোৱা দোৱা মাথো হাৱৈ বিয়ৈ কৈ মানুহে আৱে বাবে দৌৰিছে আৰু দৌৰিছে। সঁচা নে মিছা, সপোন নে সচিত, সত্যৰ সন্ধান বিচাৰিছে। দেশৰ মুৰব্বীয়ে খবৰ আনিলে প্ৰাণৰ জুবিন গাৰ্গ আৰু নাই। অপেক্ষাৰ অন্তত জুবিনৰ প্ৰাণহীন দেহ অসম ভূমি পালে। জনসমুদ্ৰ হ'ল মাতৃভূমি, চমকি উঠিল সমগ্ৰ বিশ্ববাসী। গণশিল্পীজনৰ গণপ্ৰেমেৰে গঢ়া গীতবোৰ হওক দিল দৰিয়াৰ সঞ্জীৱনী। গুণমগ্ধৰ পবিত্ৰ শ্ৰদ্ধাৰ ভক্তিৰে ৰক্ষণ আৰু বৰ্ধন হওক মানৱ দৰদী মহানায়কৰ মহান সংগীতৰাজী। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা, মিৰ্জাৰ পৰা। কি ক'ব আজিৰ দিন? মই মানে অন্তৰৰ অলপমান দুখ বেদনা আছে তাই ক'ম। সেইটো কি ক'ব বৰ্তমান? আমাৰ সকলোৰে হিয়াৰ আমুঠু জুবিন গাৰ্গ, সুৰৰ সম্ৰাট। তেওঁ আমাক অকালতে এৰি থৈ এনেকৈ আমাক দোলনিত মহ মেলাৰ দৰে এৰি থৈ গুচি গ'ল। আৰু তেওঁৰ প্ৰতিভা আৰু সংগীত আমাৰ বুকুত সদায় থাকিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু পৰিৱেশ দেখুৱাৰ বাবে।